তেওঁ জুবিনদাৰ সিনেমা চাবলৈ আহিব নোৱাৰে তেওঁৰ লগত 26 জন সিকিউৰিটি আছে কেদিনমানৰ আগতে তেওঁ কৈ থকা শুনিছিলো যে অসমৰ এমএলএ মিনিষ্টাৰ বিলাকে সিকিউৰিটি এৰি দিব লাগে আমাকো কৈছিলে যে তই তহতি সিকিউৰিটি কমা আমাকতো 3 পিস সিকিউৰিটি দিছে সৰু সৰু পিস্তল লৈ থকা তেওঁৰ লগত ডাঙৰ ডাঙৰ হাতিয়াৰ লৈ থকা জেড ক্যাটাগৰী সিকিউৰিটি আছে 26 জন আৰে ভাই তুমি ইমান ডাঙৰ হিৰো তুমি বলে জননেতা বিজেপিয়ে সদায় কৈ থাকে বলে তেওঁ সমান ভাল পোৱা মুখ্যমন্ত্ৰী জন্মই হোৱা নাই তেওঁৰ লগত কেলে 26 জন সিকিউৰিটি লাগে মানে নহয় কক মোৰ মতে কালি তেওঁ 26 জন সিকিউৰিটি থকা বুলি কৈ দিয়াৰ পাছত তেওঁক মই আহ্বান জনাইছো তেওঁ 26 জন সিকিউৰিটি এৰি দিব লাগে 10% ৰাখিলেও ৰাখক 2.6 মানে 3 জন সিকিউৰিটি ৰাখক বাকিখিনি সিকিউৰিটি তেওঁ এৰি দিব লাগে যদিহে তেওঁ সঁচাকে অসমৰ মানুহৰ মাজত জনপ্ৰিয় আৰু আপুনি ভাবি চাওকচোন 26 জন সিকিউৰিটি নোহোৱাকে যদি সিনেমা হল এটালৈ হিমন্ত বিশ্ব শৰ্মা আহিব নোৱাৰে তাৰমানে অসমৰ মানুহে তেওঁক টিটকাৰি মাৰিব অসমৰ মানুহে চাগে তেওঁক চেণ্ডেল মাৰিব বুলি ভয় কৰিছে কাৰণ জুবিনদাৰ ন্যায়টো তেওঁ দিয়া নাই 26 জন সিকিউৰিটি লৈ আহিব লাগে মইতো কালি সিনেমা চাবলৈ গৈছো মোৰ দুজন